হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ বাৰু খবৰ বেয়াই আছিল। এয়া ভিডিঅ' হৈছে 4 তাৰিখৰ। আপোনালোকেতো গমেই পায় বাবাৰ অলপ অসুখ হৈ আছিল। তাৰ বাবে বাবাক চিকিৎসা কৰিবৰ কাৰণে আমি ওলাইছিলোঁ হায়দৰাবাদলৈ। এয়া আমি গোটেইবিলাকে গাড়ীত বহি বাবা আমাক থ'বলৈ আহিছিল গুৱাহাটী এয়াৰপৰ্টলৈ বুলি। জেঠী, মাহী, ভণ্টি সকলো এয়াৰপৰ্টলৈ থ'বলৈ আহিছিল। মনত এটাই আশা আছিল যে বাবাক যাতে মই সোনকালে সুস্থ কৰি ঘৰলৈ লৈ আহিব পাৰোঁ। আল্লাই যাতে বাবাক সুস্থ কৰি পঠায়। এয়া আমি এনেকৈ গৈ গৈ গুৱাহাটী এয়াৰপৰ্ট পাই গ'লোঁ। এয়া গুৱাহাটী এয়াৰপৰ্ট। আগতে এয়াৰপৰ্ট দেখা নাই বা ফ্লাইটত উঠি পোৱা নাছিলোঁ। এয়া ফাৰ্ষ্ট টাইম। এয়া এয়াৰপৰ্টৰ ভিতৰৰ দৃশ্য। এয়া আমি ফ্লাইটৰ ভিতৰত বহিবলৈ বুলি ওলালোঁ। ভয় বাৰু লাগিছিল, কিন্তু যিমান লাগিব বুলি ভাবিছিলোঁ সিমানো লগা নাই আৰু। কাৰণ মনৰ এটা ভয় আছিল যে বাবাক মই সুস্থ কৰি লৈ আহিব লাগিব। এয়া ফ্লাইটৰ ভিতৰৰ পৰা বাবাই টোপনি মাৰি গৈয়ে আছিল, কিন্তু সাৰি পাই কিতাপখন চাইছে। কিতাপখন কিন্তু ইংলিছত দেই, বাবাই পঢ়িব নাজানে, তথাপিতো চাইছে আৰু। এয়া আমি গৈ গৈ পালোঁ হায়দৰাবাদৰ এয়াৰপৰ্ট। এয়া হায়দৰাবাদৰ এয়াৰপৰ্ট আমাৰ গুৱাহাটী এয়াৰপৰ্টতকৈ বহুত ডাঙৰ। এয়া ভিতৰৰ দৃশ্য। গোটেইবাৰ মই ভিডিঅ' কৰা নাই, ইমান মই ভিডিঅ' কৰিবও নোৱাৰি দিয়কচোন। এয়া আমি এয়াৰপৰ্টৰ পৰা ধুনীয়াকৈ মেডিকেললৈ বুলি ওলালোঁ। ৰাস্তাবোৰ ইমানেই ধুনীয়া যে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। এয়া আপোনালোকে চাই লওক। এয়া আকৌ আমি সেইদিনাই মেডিকেলত যোৱাৰ কথা নাছিল। আমি শনিবাৰে গৈ পালোঁ। এতিয়া ৰবিবাৰে ৰাতিপুৱা বাবাৰ পেটটো ইমানেই বিষাল যে ৰাতিপুৱাই মেডিকেলত লৈ আহিব লগা হ'ল। এয়া AIG হস্পিটেল। এই হস্পিটেলখন ইমানেই ডাঙৰ যে ভাবিব নোৱাৰি। এয়া মেডিকেলৰ ভিতৰৰ দৃশ্য চাওকচোন আপোনাৰ, ইমান ধুনীয়া মেডিকেল। বাবা মেডিকেলত 8 দিনে থাকিলে, 6 দিন থাকিলে ICU, তাৰপিছত নৰ্মেল বেডত দিলে। এয়া হায়দৰাবাদৰ তামোল। এয়া মইজনী মেডিকেলৰ পৰা আমি থকা ঠাইলৈ বুলি খোজকাঢ়ি আহি আছোঁ। এয়া আকৌ বাবা যেতিয়া বেডত দিলে তেতিয়া এনেই অলপ ফুৰিবলৈ গ'লোঁ। মনটো অলপ ভাল লাগিল, বাবা যিহেতু অলপ সুস্থ হৈ উঠিলে। এই গোটেই পাহাৰ ধুনীয়া ধুনীয়া। এয়া মইজনী। আল্লাহে বাবাক ৰহম কৰিলে, তাৰ কাৰণে মনটো ভাল লাগি আছিল। এয়া আমি গৈছিলোঁ চাৰমিনাৰ চাবলৈ। ইমান ডাঙৰ বজাৰ বহে যে, এনেকুৱা বজাৰ জীৱনত কেতিয়াও দেখা নাছিলোঁ।
তেনেকৈ বাৰু ক'তো ফুৰিব যোৱাও নাই। বহুত ডাঙৰ বজাৰ বহে। মই বাৰু সনাই আনিলোঁ কাণত পিন্ধাকে। এয়া আকৌ হায়দৰাবাদৰ ৰাতিৰ দৃশ্য চাওকচোন। এনেকুৱা লাগে যেন আকাশৰ পৰা তৰাবোৰ তলত নামি আহিছে। এয়া আকৌ ঘৰত অহাৰ আগতে বাবাৰ বিপিটো চেক কৰাৰ কথা কৈছিল। তাৰ কাৰণে আকৌ মেডিকেলত গৈছিলোঁ আৰু বিপিটো চেক কৰিবলৈ। আল্লাহৰ ৰহম, আল্লাহৰ কৃপাত বাবাৰ ঠিক নৰ্মেলতে আছিল। আপোনালোকক লগ পাই আছোঁ আকৌ নেক্সট ভিডিঅ'ত। বাই বাই।